ধুনীয়াকে বহি ললো কাষ্টমাৰ সেনেকে আৰু মই এটা অৰ্ডাৰ দিছো ৰাতিপুৱা বোলো ব্ৰেকফাষ্টত কি পায় আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম এয়া হৈছে 40 টকীয়া ৰুটি প্লেট চাই লওক এইফালে আলু পৰঠাও আছে আৰু এইফালে ৰুটিও আছে আৰু লগত কি আছে চাই লওক কৈ দিয়াচোন লগত আপোনাৰ আছে এইটো খৰিচা আছে খৰিচা চাটনি পাই যাব খৰিচা চাটনি বুটৰ চাটনি পাই যাব পদিনা আৰু নৰসিংহ পদিনা আৰু নৰসিংহ এইটো আপোনাৰ বুট আৰু আপোনাৰ বন্ধাকবি দিয়া আছে এইটো মানে বুট আৰু বন্ধাকবি এটা ফ্ৰাই টাইপৰ ৰাখিছে আৰু ৰুটি আহিছে 3খন 40 টকাত পেট ভৰাই খাই যাব আৰু লগত এটা এইটো কি আছে গ্ৰেভি চব্জি ন গ্ৰেভি চব্জি আপোনাৰ কোমোৰা দিয়া আছে বুট দালি দিয়া আছে মানে এটা খুব ধুনীয়া তৰকাৰী মানে আৰু এইফালে আলু পৰঠা আছে দেই প্ৰাইচটো কিন্তু সেম হ'ব আপোনাৰ দুইটা ডিচাইড কৰিব পাৰে ৰুটিও খাব পাৰে আলু পৰঠা খাব পাৰে আৰু ইয়াতো সেম চাটনিখিনি পাই যাব খালি চাটনিখিনি মই তাত লগাই দিছোঁ বৰ্তমান আৰু এইফালে চাই লওক চব্জিখিনিও খুব ধুনীয়া নিজৰ দোকানৰ আজি নিজে মানে প্ৰথম টেষ্ট কৰি লৈছোঁ দেই ইমান দিন হ'ল মই কিন্তু সময় পোৱা নাই সেইকাৰণে আজি নিজে টেষ্ট কৰিম মানে কেনেকুৱা বনাইছে এতিয়া শুকান ৰুটি মজা বনাইছে কিন্তু চব্জিখিনি ভাল লাগিছে লগত চয়াবিন দিয়ে মই চয়াবিনটো খুব ভাল পাওঁ এয়া হৈছে 40 টকীয়া আলু পৰঠা এখন নহয় দেই বহুতখিনি আছে আলু পৰঠা খাই ভাল পায় আমাৰ লেংডঙলৈ আহক ধুনীয়াকৈ ৱাও মজা বনাইছে মই যিহেতু চিকেন খাই খুব ভাল পাওঁ এইফালে চাওক চিকেন ড্ৰাই ফ্ৰাই প্ৰায় 1 প্লেট লৈছোঁ আজি শনিবাৰ ন পুৰা খাবলৈ বুলি আহিছোঁ মানে